একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, প্ৰত্যক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ, চিত্ৰশিল্পী আৰু সুৰকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিত্বই জ্ঞানপীঠ বঁটা বিজয়ী প্ৰগতিশীল লেখক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ মনত অসীম শ্ৰদ্ধা স্থান পোৱাৰ বাবে তেখেতৰ কলমেৰে নিগৰি ওলাইছিল। বিষ্ণু ৰাভা, এতে কিমান ৰাতি? বিষ্ণু ৰাভা, এতে কিমান ৰাতি? তুমি খাৰে আছা, খাৰে আছো আমি, আৰু খাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ খুৰ, বড়ো গাভৰুৰ নাচুঙৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পুৰ। মাছ নিশা কোনে ৰাচালিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই? নিজান চেলত তুমি খাৰে আছা, খাৰে আছে ক্ৰুৰিতাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠস্বৰ, নাচুনৰ লয়লা। তুমি খাৰে আছা, খাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? বিহু পথাত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথজুৰি নৱ উদ্মেঘন, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ এতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীনা জিকিত মাত সুত, প্ৰাণহীনা জিকিত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাছ নিশা মৰি খালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী, মাছ নিশা কোন তিনিজনে পঢ়ে, পোহৰ পোহৰ, উদয়া চলত ৰবি। নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস হল সাক্ষী। বিষ্ণু ৰাভা, আকৌ তুলিকা লোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জন আশাৰ আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ ভুল লাগি হল হেঙুল হাইতাল ৰঙা। তুমি খাৰে আছা, আৰু খাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰ সখী। তুমি য'ত আছা সৰু কাৰাগাৰ, সিয় একোখন ইটাৰ দেৱাল। আমি য'ত আছো পৰ পোতা খাল, শত নাক পাখে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই। হিয়া হালধিৰে দেহ হেমন্ত হৈ আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা, হোৱা ঘূৰণীয়া বেলি, ৰঙা মুখ পুতে সঁচা বেগত মুক্তিৰ কপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদন, সমাগত সমস্তৰে ফুটে পোহৰ পোহৰ, জীৱনৰ জয়ধ্বনি।